মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ। এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখনৰ ৭ম অধ্যায়ৰ ৮ নম্বৰ অংশটি, অৰ্থাৎ শেষৰটি অংশ। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পুনৰালোচনা। আমি কি কৰিব লাগিব? ইতিমধ্যে আমি আগত পঢ়ি অহা সকলোখিনি কথা পুনৰ এবাৰ আলোচনা কৰিম। আহাচোন কিনো আছে চাওঁ। পঢ়া। প্ৰথমতে আমাক কি দিছে? এটা দফা দিছে। এই দফাটো আমি কি কৰিব লাগিব? পঢ়িব লাগিব। আহাচোন পঢ়ো। জিতুহঁতৰ বাৰীত এটা পুখুৰী আছে। পুখুৰীটোত পুঠি, গৰৈ, কাৱৈ, খলিহনা আদি মাছ আছে। আজি জিতুৱে সোণকণ আৰু বিপুলৰ সৈতে পুখুৰীটোত বৰশী টোপাব। ডিচেম্বৰ মাহ, বৰ জাঁৰ পৰিছে। কি আছে বাৰু এই দফাটোত? জিতুহঁতৰ বাৰীত এটা পুখুৰী আছে আৰু পুখুৰীটোত কি মাছ আছে? পুঠি, গৰৈ, কাৱৈ, খলিহনা এইসমূহ মাছ আছে। আৰু কি কৰিব আজি জিতুৱে? সোণকণ আৰু বিপুলৰ সৈতে পুখুৰীটোত কি কৰিব? বৰশী টোপাব। আৰু ডিচেম্বৰ মাহ চলি আছে তেতিয়া আৰু বিৰাট জাঁৰ পৰিছে। এইবাৰ চাওঁ আহাচোন। তিনিও দুপৰীয়া পুখুৰীটোৰ পাৰ পালেগৈ। ৰ'দৰ উম লৈ থাকোঁতে জিতুৱে ভায়েক মিতু আহি সিহঁতৰ লগ লাগিলহি। আটায়ে বৰশীত টোপ লগাই ৰছীবোৰ পানীত এৰি দিলে। দুপৰীয়াৰ পৰা আবেলি হ'লহি। এতিয়ালৈকে কাৰো বৰশীত এটাও মাছ উঠা নাই। সোণকণৰ আমনি লাগিল। সি ঘৰলৈ যাবলৈ সাজু হ'ল। তাৰপিছত কি কৰিলে? দুপৰীয়াৰ সময়ত তিনিও গৈ পুখুৰীটোৰ ওচৰ পালেগৈ আৰু কি কৰিলে? তাহাঁতি বৰশীটোত টোপ লগাই মাছ ধৰিবলৈ পানীত এৰি দিলে। এতিয়া কি হ'ল? দুপৰীয়াৰ পৰা আবেলি হ'লহি আহি আৰু কিন্তু কাৰো বৰশীত মাছ এটাও নালাগিল। সেইকাৰণে সোণকণৰ কি হ'ল? আমনি লাগিল আৰু সি কি কৰিলে? সেইকাৰণে ঘৰলৈ যাবলৈ সাজু হ'ল। কাৰণ দুপৰীয়াৰ পৰা আবেলিলৈকে বৰশী টোপাই আছে, এটাও মাছ লগা নাই। সেইকাৰণে সোণকণৰ আমনি লগাত সি কি কৰিলে? ঘৰলৈ যাবলৈ সাজু হ'ল। এইবাৰ চাওঁ আহাচোন। হঠাৎ জিতুৱে মন কৰিলে তাৰ বৰশীৰ পুঙাটোত মাছে খুটিয়াই আছে। এপাকত সি বৰশীৰ দাৰিডাল চিপ মাৰি দিলে। এটা গৰৈ মাছ বৰশীটোত লাগিছে। মাছটো দেখি আটাইকেইটাই আনন্দত চিঞৰি উঠিল। মাছটোৱে চটফটাই থকা দেখি জিতুৰ মনটো বেয়া লাগিল। সি মাছটো সাৱধানে এৰুৱাই পুনৰ পুখুৰীটোত মেলি দিলে। যেতিয়া সোণকণ ঘৰলৈ যাবলৈ ওলাল, দেখিলে যে হঠাৎ জিতুৱে যে বৰশীত তাৰ পুঙাটোত কি হৈছে? মাছে খুটিয়াইছে আৰু সি কি কৰিলে? বৰশীৰ দাৰিকিডালে চিপ মাৰি দিলে ওপৰলৈ আৰু এটা গৰৈ মাছ লাগি আহিলে। আৰু মাছটো যেতিয়া দেখা পাইছে তিনিওটাই আনন্দতে কি হৈছে? চিঞৰি উঠিছে। বিৰাট ফূৰ্তি পাইছে তাহাঁতি। তাৰপিছতে দেখিলে মাছটোৱে বৰশীটোত লাগি চটফটাই আছে আৰু জিতুৱে সেই দেখি মনটো তাৰ বিৰাট বেয়া লাগিলে আৰু সি কি কৰিলে? মাছটো পুনৰ বৰশীৰ পৰা এৰুৱাই পানীলৈ এৰি দিলে। এতিয়া চাওঁ আহাচোন। শুদ্ধ উত্তৰত শুদ্ধ চিন দিওঁ আহা। আমি যে পঢ়ি আহিছিলোঁ দফাটো, সেই দফাটোৰ পৰাই কিছুমান প্ৰশ্ন আছে। আমি সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰোঁ আহা। কি কৈছে? শুদ্ধ উত্তৰত শুদ্ধ চিন দিওঁ আহা। আহাচোন প্ৰশ্নটোত কিনো আছে চাওঁ। জিতুৰ বৰশীত কি মাছ লাগিছিল? ইয়াতে 4টা আছে।
কাৱৈ গৰৈ পুঠি খলিহনা এই চাৰিটাৰ ভিতৰত কোনটো হ'ব বাৰু মনত আছেনে তোমালোকৰ কি মাছ লাগিছিল গৰৈ গতিকে আমি ক'ত শুদ্ধ চিনটো দিম খত এইবাৰ চাওঁ আহাচোন মাছটো পুখুৰীত কোনে মেলি দিলে মাছটো পুখুৰীত কোনে মেলি দিলে জিতুৱে সোণকণে মিতুৱে বিপুলে কোনে এৰি দিলে জিতুৱে কি কৰিলে মাছটো পুখুৰীত এৰি দিলে এইবাৰ চাওঁ আহাচোন সোণকণৰ কিয় আমনি লাগিছিল এইটো আমাক কি কৰিব দিছে লিখিব দিছে এই প্ৰশ্নটোৰ উত্তৰ আমাক লিখিব দিছে এতিয়া আমি উত্তৰত লিখিলে কি হ'ব বৰশীত এটাও মাছ নুঠাৰ বাবে সোণকণৰ আমনি লাগিছিল এইবাৰ চাওঁ আহাচোন তলৰ যুক্তাক্ষৰবোৰেৰে দুটাকৈ শব্দ লিখা আমি ইতিমধ্যে বহুত যুক্তাক্ষৰ পঢ়ি আহিছো নহয়নে ইয়াতে চোৱাচোন কি যুক্তাক্ষৰ দিছে স ক চ ধ ত গতিকে এই যুক্তাক্ষৰ কেইটা কি কৰিব দিছে যুক্তাক্ষৰ কেইটাৰে দুটাকৈ শব্দ লিখিব দিছে প্ৰথম যুক্তাক্ষৰটো কি আছে বাৰু কি হয় হয় স গতিকে আমি কি কৰিব লাগিব ইয়াতে দুটা শব্দ লিখিব লাগিব মই লিখি ৰাখিছো তোমালোকে চোৱাচোন মই কিনো লিখিছো আৰু তোমালোকেও এই লিখি থোৱা কেইটাৰ উপৰিও আৰু বেলেগ শব্দ লিখিবলৈ যত্ন কৰিবা চোৱাচোন ইয়াত কি আছে নিজস্ব স্বাধীন এইবাৰ কি হয় লকল ক আৰু দুটা শব্দ হৈছে কলকি বলকল এইবাৰ চাওঁচোন আহা চ নহয়নে কি আছে আশ্বাস বিশ্বাস এইবাৰ চাওঁ আহাচোন কি আছে ধৈব ধ ধনী ধ্বংস আৰু চাওঁ আহাচোন কি আছে কৰ্তক্য যুক্তি শক্তি তোমালোকেও এনেদৰে লিখি ৰাখিবা আৰু মই লিখি দিয়াৰ উপৰিও বেলেগ শব্দ লিখিবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন তলৰ আখৰৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এইখন আখৰৰ জালখন দেখিছানে ইয়াৰ পৰা আমি কি কৰিম শব্দ বিচাৰি আমি এই খালী হৈ থকা ঠাই লিখিম আহাচোন আমি প্ৰথমতে শব্দ কেইটা কিনো পাওঁ চাওঁ কি আছে বাৰু এইটো হ'ল ৰাজত্ব এটা শব্দ পালো আমি আকৌ চাওঁ আহাচোন এইটো চোৱা স্বাধীন পালোনে দুটা শব্দ আকৌ চাওঁ আহাচোন এইটো চোৱা ধনী নহয়নে তিনিটা পালো আমি আৰু চাওঁ আহাচোন এইটো বিশ্ব হয়নে আৰু কি আছে চাওঁ আহাচোন এইটো নশ্বৰ দেখিছানে আমি কেইটা শব্দ পালো বাৰু 1 2 3 4 5 পাঁচটা শব্দ পালো আৰু আছে নেকি তোমালোকে বিচাৰিবাচোন মই এই পাঁচটা শব্দকে ইয়াত লিখি দিছো তোমালোকে চোৱাচোন প্ৰথমতে আমি কি পাইছিলো ৰা জ ত ৰাজত্ব তাৰ পাছত চোৱাচোন কি পাইছিলো আমি স্বাধীন আমি আকৌ লিখিম ইয়াত স্বাধীন তাৰ পিছত আৰু কি আছিলে বাৰু ধনী আহাচোন আমি লিখো ধনী আৰু কি পাইছিলো আমি এইটো বিশ্ব আহাচোন ইয়াতে লিখো বিশ্ব নহয়নে আৰু কি পাইছিলো এইটো নশ্বৰ আমি ইয়াত লিখো নশ্বৰ নহয়নে তোমালোকেও এনেদৰে লিখিবা আৰু পোৱা নেকি তোমালোকে চাবাচোন এইবাৰ চাওঁ আহা শেষৰ আখৰটো সলনি কৰি নতুন শব্দ গঠন কৰো আহা ইয়াতে কিছুমান কি কৰিছে শব্দ দিয়া আছে দেখিছানে কি আছে বাৰু আম বগলী কলম অমিয়া নহয়নে এই যে তলত চিন দি থোৱা আছে ইয়া তলত দেখিছা আস্তানি থোৱা আছে কি কৰিব লাগিব এই আস্তানি থোৱা
আখৰটো এইফালে আমি সলনি কৰি লিখিব লাগিব কিন্তু আমাৰ প্ৰথম দুটা আখৰ একেই থাকিব লাগিব ইয়াতে আমাৰ লিখি দিছে চোৱাচোন আম আৰু এইফালে শেষৰ আখৰটো মৰ সলনি কি দিছে আন দেখিছা এবাৰ চোৱাচোন কি আছে ইয়াত বগলী লি নহয়নে গতিকে আমি কোনটো আখৰ সলনি কৰিব লাগিব লি এইফালে চোৱা বগৰী দেখিছা বগলী বগৰী এবাৰ আমি বাকি কেইটা নিজেই কৰিম আহাচোন চাও আহা কিনো লিখিছে কলম এতিয়া আমি শেষৰ আখৰটো সলনি কৰো আহাচোন কলহ কলহ নহয়নে এইবাৰ চাও আহা অমিয়া ইয়াত কি আছে ইয়া আমি ইয়া আখৰটো সলনি কৰি ইয়াত নতুন এটা আখৰ লিখিম আহাচোন চাও অমি আমি ইয়াত কি লিখিম তা অমিতা হলনে সলনি শেষৰ আখৰটো গতিকে কি হল কলম আমি সলনি কৰি কি লিখিলো কলহ আকৌ ইয়াত অমিয়া আছিলে আমি সলনি কৰি লিখিলো অমিতা গতিকে তোমালোকে নিশ্চয় বুজি পাইছাই মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে শেষ হল নিশ্চয় তোমালোকে বুজি পালা নহয়নে আগন্তুক দিনত তোমালোকলৈ এটি নতুন অধ্যায় লৈ পুনৰ আহিম ধন্যবাদ